নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আপোনালোকলৈ নতুন এক ধৰণৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চালে আপোনালোকে অৱশ্যই জানিব পাৰিব যে মই আজি ভিডিঅ'ৰ মাজেদি আপোনালোকৰ লগত কি কথা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। তো আপোনালোকে যিখিনি খেতি দেখি আছে এইখন হ'ল কুন্দুলিৰ খেতি, হাইব্ৰিড জাতৰ কুন্দুলি। কিন্তু তাৰ লগতে আপোনালোকক মই আৰু এটা কথা আলোচনা কৰিম। ইয়াত যে কুন্দুলি খেতি কৰা হৈছে, পটল আৰু কুন্দুলি প্ৰায় একেধৰণৰ শিপা আৰু একেধৰণৰ শিপাৰ পৰাই এই গছখিনি হয়। পটলৰ শিপাও যেনেকুৱা, কুন্দুলিৰ শিপাও তেনেকুৱা, মাটিত ওপৰেদি যিবিলাক আগবিলাক গৈ থাকে তাতেই শিপা হৈ থাকে। আৰু কথা হ'ল, আজি মই বন্ধুসকল ডেলিভাৰী দিবলৈ গৈ আছোঁ। তো আজি বেছি দূৰত নহয়, অলৰেডি ঢেকীয়াজুলিৰ পৰা মোলৈ ফোন মাৰিছিল 3 দিন আগত। তো আজি মই সেই দাদাক মই ডেলিভাৰী দিবৰ কাৰণে পটলৰ শিপা পঠাব লাগে। তাৰ কাৰণে মই দাদাক ফোন মাৰি কৈছিলোঁ আজি মই এই বস্তুখিনি ৰেডি কৰিছোঁ। তো আপোনালোকে চাব পাৰিছে, এয়া আপোনালোকে নিশ্চয় চাব পাৰিছে। ইয়াত মতা শিপাখিনি আছে, সৰুকৈ বান্ধি দিছোঁ। মতা শিপা সিমান নালাগে, কিন্তু মতা শিপাখিনি কিন্তু বহুত মূল্য। এটাকৈ শিপাৰ মূল্য অলৰেডি ধৰক 150ৰ পৰা 200 টকা কিনিব লগা হৈ যায়, কিন্তু মই অকণমান কম দামতে এৰিছোঁ। আপোনালোকৰ যদি লাগে তেনেহ'লে আপোনালোকে মোক অৰ্ডাৰ কৰি দিব, মোলৈ ফোন মাৰিব, যোগাযোগ কৰিবৰ কাৰণে আপোনালোকক নাম্বাৰ মই অলৰেডি দি দিছোঁ। তো আৰু আপোনালোকক দেখুৱাই দিম এতিয়া মাইকী শিপাখিনি মই কেনেকৈ মেৰাই দিছোঁ, কেনেকৈ মই ডেলিভাৰী দি থাকোঁ। তো আপোনালোকক এতিয়া মই মাইকী শিপাখিনি দেখুৱাবলৈ গৈ আছোঁ। এয়া চাওক, মই কলগছৰ পাতৰ মাজত ধুনীয়াকৈ বান্ধি দিছোঁ। কলগছৰ পাত কিন্তু ৰ'দ পৰিলেও কিন্তু অতি সোনকালে শুকাই নাযায়, সেইকাৰণে মই ইয়াত ধুনীয়াকৈ বান্ধি দিছোঁ। আপোনালোকে চাব পাৰিছে, মাইকী শিপাখিনি এঠাইত বান্ধি দিছোঁ, মতা শিপাখিনি এঠাইত বান্ধি দিছোঁ। তাৰমানে মানুহখিনি যাতে চিনিব পাৰে বা ধৰিব পাৰে, নজনা মানুহ এখেতে যাতে অতি সোনকালে ধৰিব পাৰে আৰু লগাব পাৰে। আৰু লগোৱাৰ পদ্ধতি মই আপোনালোকক কৈ দিছোঁ। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিব। কুন্দুলি গছৰ নিচিনা 4 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুটকৈ আপোনালোকে ৰাখি আপোনালোকে শিপাখিনি লগাব। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ডেলিভাৰী দি থকা বা নতুন নতুন খেতিৰ ভিডিঅ' আপোনালোকৰ পাই থাকিব। তো কথা হ'ল কি, এই ডেলিভাৰী যে দিবলৈ গৈ আছোঁ, আপোনালোকে নাভাবিব যে মই কষ্টৰ মাজেদি যে আপোনালোকক দি আছোঁ, আপোনালোকে লৈ লগাব। আপোনালোকে এইটো নাভাবিব যে ইয়াৰ মাজত কিবা বিশৃংখলতা আছে বা কিবা ঠগ দি দিম আপোনালোকক। নহয়, মই যিখিনি খেতিত মই যিবিলাক লগাইছোঁ শিপা, সেইবিলাকে আপোনালোকক দি দিছোঁ। ইয়াত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাপাব। আপোনালোকক মই তাৰমানে এনেই অযথা শিপা এটা যে উঠাই দিম বা বিশৃংখলতা লগাই দিম, আপোনালোকৰ যে মাটিখিনি এনেই নষ্ট কৰিব বা গছত ফলন নহ'ব, এইবিলাক নহয়। মই আপোনালোকক যিখিনি মই নিজে লগাওঁ সেইখিনিও আপোনালোকেও পাই থাকিব। তো কথা হ'ল কি, খেতিয়কে বহুত কষ্টৰ মাজেদি খেতি কৰি থাকে। মই যদি আপোনালোকক এনেকুৱা ধৰণৰ আবল তাবল বস্তুখিনি দি থাকোঁ, আপোনালোকৰ খেতি যেতিয়া নষ্ট হ'ব তেতিয়া মই কিন্তু নিজে দায়ী হ'ব লাগিব। তাৰ কাৰণে মই আপোনালোকক ভাল শিপাখিনি আপোনালোকক মই যোগান ধৰি আছোঁ। আপোনালোকে কেৱল মনোযোগী হৈ আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব বুলি মই আশা ৰাখিলোঁ। তো কথা হ'ল কি বন্ধুসকল, ইয়াত কুন্দুলিৰ গছো লগোৱা হৈছে। কুন্দুলি ইয়াত 1 বিঘা মাটি আছে। যোৱা বছৰ অলৰেডি 2 লাখ টকামান বিক্ৰী কৰা হৈছিল। আপোনালোকৰ যদি কুন্দুলিৰ শিপাও লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। মই আপোনালোকক যিমান পাৰোঁ মই আপোনালোকক শিপা যোগান ধৰিবৰ কাৰণে আগ্ৰহী হ'ম। তো বন্ধুসকল, মই আৰু বিশেষ নকৈ মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক লগ পাম। ধন্যবাদ।